চাৰ্লি চেপলিন যেহেতু আমাৰ জুবিনদাৰ আইকন আছিলে গতিকে ইয়াৰ বিষয়ে যেহেতু ময়ো মানে পঢ়ি আছোঁ গতিকে আপোনালোককো শুনাওঁ বুলি ভাবি আচলতে এই চিৰিজটো আৰম্ভ কৰিছোঁ কেনেকুৱা লাগিছে ভিডিঅ'খিনি কমেণ্ট কৰিব আৰু যদি আপোনালোকে আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'খিনি চাই ল'ব হেছটেগ চাৰ্লি চেপলিন কথা আৰু কাহিনী ইয়াতে আপুনি ক্লিক কৰিলে বাকীকেইটা অধ্যায় বাকীকেইটা ভিডিঅ' চাবলৈ পাৰিব ষ্টাৰ্ট কৰিছোঁ এতিয়া সাৰ্কাছৰ ক্লাউনৰ দৰে চেপলিনে প্ৰতিযোগীসকলক চাইকেল চালনা সম্বন্ধে নানাভাৱে উপদেশ দিবলৈ ধৰিলে আকৌ কেতিয়াবা কাৰোবাৰ হাতৰ পৰা চাইকেল খুজি নিজৰ দক্ষতাৰ প্ৰমাণ দিবলৈ গৈ চাইকেলসহ চিটিকি পৰি একেবাৰে ধাৰাসায়ী হয় চকুমুখ বিকৃত কৰি আঘাতজনিত বেদনাৰ কথা ব্যক্ত কৰিবলৈ ধৰিলে কিন্তু সকলো নীৰৱে অৰ্থাৎ আকাৰ ইংগিতৰ সহায়ত সহকৰ্মীসকলে ধৰাধৰি কৰি তুলি ধৰালে শৰীৰৰ বিভিন্ন স্থান দেখুৱাই আঘাত পোৱাৰ কথা ক'বলৈ ধৰিলে চেপলিনে আকৌ কেতিয়াবা তেওঁ প্ৰতিযোগীসকলৰ চাইকেলৰ সৈতে পাল্লা দিবলৈ গৈ পেণ্টত ভৰি লাগি ধৰি চিটিকি পৰে মূৰৰ টুপি খুলি কেইহাতমান আঁতৰত গৈ চিটিকি পৰেগৈ সহকৰ্মীসকলে তেওঁক ধৰাধৰি কৰি তুলি ধৰে হাতেৰে পোছাকৰ ধূলিবোৰ আঁতৰাই লয় তেওঁ চেপলিনে এইবাৰ বিচিত্ৰ ভংগীমাত টুপিটোৰ ওপৰত জঁপিয়াই পৰিল দুহাতেৰে ঠিকঠাক কৰি টুপিটো পিন্ধি চকু মুখ বিকৃত কৰি এনেকুৱা ভংগীমা কৰিলে যি দেখি হয়তো মৰা মানুহেও হাঁহি উঠিব এনেকৈ কেইটামান হাস্য ৰসাত্মক ঘটনাৰ মাজেদি এটা ৰিলৰ কিড অটো ৰেচেছ এট ভেনিছ নামৰ নিৰ্বাক ছবিখনৰ কাম সম্পূৰ্ণ হৈছে নিৰ্বাক অৰ্থাৎ ছবিখনত একো কোনেও কথা কোৱা নাছিলে সকলোখিনি আকাৰ ইংগিতেৰে হৈছিলে কোনো চিত্ৰ সমালোচকৰ মতে ক্ৰিষ্টন কোম্পানীৰ ষ্টুডিঅ'ত কাম কৰিবলৈ গৈ এবছৰ চেপলিনে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল চলচ্চিত্ৰত অভিনয় কৰিবলৈ হ'লে যিবিলাক গুণাৱলী অপৰিহাৰ্য সেইসমূহ আয়ত্ত কৰি তেওঁ নিজকে তৈয়াৰ কৰি লৈছিল তাৰ পৰাই উপলব্ধি কৰিব পাৰি যে তেওঁৰ অভিনয়ৰ কৌশলবিলাক আমেৰিকাৰ জনসাধাৰণে কি দৃষ্টিৰে গ্ৰহণ কৰিছিল অনুসন্ধান তথা বিচাৰ বুদ্ধিৰে তেওঁ দেশৰ অপৰিমিত জনগণৰ বিৰাট এটি অংশ বিশেষকৈ আমেৰিকাৰ সকলো সম্প্ৰদায়ৰ চকুৰ মণি হৈ উঠিবলৈ সক্ষম হৈছিল ফলত স্বাভাৱিকতেই নিজৰ ওপৰত উত্তৰ আস্থা বৃদ্ধি পাবলৈ ধৰিলে ক্ৰিষ্টন কোম্পানীৰ ষ্টুডিঅ'তে চিত্ৰ পৰিচালক হেনৰী লেয়াৰমনৰ অধীনত তেওঁ এ ডগছ টু লাইফ মেবেল ষ্ট্ৰেণ্ডছ পেডিকেণ্ট হিজ ফেভৰিট পাছ টাইম মেবেল এট দ্য হুইল প্ৰভৃতি ছবিত কাম কৰি বিভিন্ন কৃতিত্ব আৰু শিল্প নৈপুণ্য পৰিচয় দিছিল মাৰ্ক চেনেটৰ পৰিচালনা আৰু নিৰ্দেশনাত মেবেল এট দ্য হুইল ছবিখনত কাম কৰিবলৈ গৈ চেপলিনে এক নতুন সমস্যাৰ সন্মুখীন হ'ল কাগজে কলমে মেক চেনেট ছবিখনৰ নিৰ্দেশক হ'ল যদিও শ্বুটিঙৰ ফ্ল'ৰত ভৰি দি চেপলিনে দেখিলে যে এক ৰূপহী যুৱতীহে নিৰ্দেশনাৰ দায়িত্বত আছে এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈ চেপলিনে বিস্ময়ক হতবাক হৈ উঠিল তেওঁ অৱস্থা দেখি যুৱতীগৰাকীয়ে তেওঁৰ পিনে অৰ্থপূৰ্ণ দৃষ্টিৰে চাই আছিল অৰ্থাৎ তাই নিৰ্দেশনাৰ দায়িত্বত থকা কথাটো চেপলিনে কিভাৱে গ্ৰহণ কৰিছে তাকে তাই বুজিবলৈ চেষ্টা কৰিছে চেপলিনে খা খবৰ কৰি জানিব পাৰিলে যে সৰগৰ অপ্সৰা যেন এই যুৱতীগৰাকী মেক চেনেটৰ প্ৰেয়সী আছিলে ছবিখনৰ পৰিচালনা আৰু নিৰ্দেশনাৰ দায়িত্ব তাইৰ ওপৰতেই দিয়া হৈছে গতিকে উপায় নাই পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিব লাগিব যথাসময়ত ছবিৰ কাম আৰম্ভ হ'ল কিন্তু পৰিস্থিতি স্বাভাৱিক হৈ নাথাকিল কিছু সময়ৰ ভিতৰতে যুৱতীগৰাকীৰ নিৰ্দেশনা মতে কাম কৰাটো চেপলিনৰ বাবে কঠিন হৈ পৰিল কাৰণ হাস্যৰসৰ দৃশ্যক কৰুণ ৰসৰ দৰে উপস্থাপন কৰিবলৈ যোৱা কথা মানি লোৱাটো এজন অভিনেতাৰ পক্ষে সম্ভৱ নহয় সেয়েহে মেবেলৰ নিৰ্দেশত কাম কৰিবলৈ চেপলিনে অস্বীকাৰ কৰিলে সামান্য এজন অভিনেতাৰ এনে ব্যৱহাৰত যুৱতীগৰাকীয়ে যথেষ্ট অপমানবোধ কৰিলে আৰু খঙত কঁপি মেক চেনেটৰ ওচৰত হাজিৰ হ'লগৈ তাই চেপলিনৰ বিৰুদ্ধে সঁচা মিছা নানানটা অভিযোগ উত্থাপন কৰিলে যুৱতীগৰাকীয়ে যে তেওঁৰ বিৰুদ্ধে মেক চেনেটৰ আগত অভিযোগ আনিছে সেই কথা চেপলিনে ঘুণাক্ষৰেও গম নাপালে মেবেলৰ মুখত চেপলিনৰ বিৰুদ্ধে অভিযোগ শুনি মেক চেনেট খঙত অগ্নিশৰ্মা হৈ উঠিল আৰু লগে লগে তেওঁ চেপলিনক ঘৰলৈ মাতি পঠিয়ালে চেপলিনে নিৰ্ভীক মনে চেনেটৰ ঘৰলৈ গ'ল আৰু নমস্কাৰ দি তেওঁক কিয় মাতি পঠিয়াইছে জানিবলৈ বিচাৰিলে পৰিচালক চেনেটে ক'লে আপোনাৰ অধ্যক্ষত আমি স্তম্ভিত মিষ্টাৰ চেপলিন আপুনি কিয় ইয়াক অধ্যক্ষ বুলি কৈছে সেইটো মই নুবুজিলোঁ চেপলিনে ক'লে তেতিয়াহ'লে যি স্বাভাৱিক মই তাকেই কৈছিলোঁ আৰু কৰিবলৈ চেষ্টা কৰিছিলোঁ
নুবুজিলোঁ। মিছ নৰ মেবেলে যিভাৱে নিৰ্দেশ দিছিল তাত হাস্যৰস ফুটাই তোলা কোনো সময়তেই সম্ভৱ নাছিল। বৰঞ্চ হাস্যৰসৰ পৰিৱৰ্তে দৃশ্যটো বিষাদময়হে হৈ উঠিছিল। সেয়েহে মই তাইৰ নিৰ্দেশত অভিনয় কৰিবলৈ আপত্তি কৰিছিলোঁ। হ'ব পাৰে নহয় মিষ্টাৰ চেনেট, ঘটনাটো ঠিক এনেকুৱাই। মই কিন্তু এক বিন্দু বহাই কোৱা নাই। মিষ্টাৰ চেপলিন, আপুনি পাহৰি গৈছে যে ছবিখন মোৰ নিৰ্দেশনাতহে পৰিচালিত হ'ব আৰু মিছ নৰ মেবেলক মই ছবিখনৰ নিৰ্দেশনাৰ বাবে নিযুক্ত কৰিছোঁ। জানো। তেনেহ'লে এই কথাও আপুনি হয়তো জানে যে মেবেলৰ নিৰ্দেশ মানেই মোৰ নিৰ্দেশ আৰু তাই মোৰে প্ৰতিনিধিত্ব কৰিছে যিহেতু মই তাইকে দায়িত্বখিনি অৰ্পণ কৰিছোঁ। চেপলিন নীৰৱে ৰ'ল। মিয়াক চেনেটে কৈ গ'ল, মিষ্টাৰ চেপলিন, মনত ৰাখিব, আমাৰ সকলোৰে সহযোগত ছবিখন সৰ্বাংগ সুন্দৰ হৈ উঠিব পাৰে। মোৰ বিশ্বাস আপুনি মেবেলৰ নিৰ্দেশনাৰ প্ৰতিবাদ কৰি ছবিখন সাৰ্থক কৰি তোলাৰ বাটত প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে যেন। এইবাৰ চেপলিনৰ খং আৰু উত্তেজনাত কঁপি উঠিল। ইমান ডাঙৰ অপমান নীৰৱে সহ্য কৰা তেওঁৰ বাবে অসম্ভৱ হৈ উঠিল। কিন্তু মিয়াক চেনেটৰ সৈতে কথাৰ কটাকটি কৰি এক তিক্ততাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈও তেওঁৰ মন নগ'ল। কিয়নো অবিবেচক লোকৰ নিৰ্দেশ মানি চাটুকাৰৰ চাকৰি কৰা যায়, কিন্তু মঞ্চ বা চলচ্চিত্ৰত অভিনয় কৰা নাযায়। সেয়েহে আৰু সেই কথা তেওঁ নবহাই নীৰৱে চেনেটৰ ওচৰৰ পৰা বিদায় ল'লে। তেওঁ গম পালে যে তাত সম্ভৱ নহ'ব তেওঁ অভিনয় কৰাটো। লগতে তেওঁ ধৰিয়ে লৈছিল যে এইখন ছবিত অভিনয় কৰাৰ ইচ্ছাক তেওঁ বিসৰ্জন দি যাব লগা হৈছে। ঘটনাৰ দ্বিতীয় দিনা চেপলিনে তেওঁৰ বৈঠকখানাত বহি এখন মাহেকীয়া পত্ৰিকাত অলসভাৱে চকু ফুৰাই আছিল। সেই সময়তে সদৰ দুৱাৰৰ লোৰ খাৰুত জোকাৰণিৰ শব্দ হ'ল। হাতত থকা পত্ৰিকাখন ওচৰৰ টেবুলত থৈ চেপলিন থিয় হ'ল আৰু দুৱাৰ খুলিবলৈ আগবাঢ়ি গ'ল। দুৱাৰ খুলি চেপলিন বিস্ময়ত হতবাক হৈ পৰিল, কিয়নো তেওঁৰ সন্মুখত থিয় হৈ আছিল মিয়াক চেনেট। বিচক্ষণ চেপলিনে বুজি পালে যে ভদ্ৰলোকে বুজাই বঢ়াই চেপলিনক ছবিখনত পুনৰ অভিনয় কৰাৰ বাবে ৰাজি কৰাবলৈ আহিছে। কাৰ্যত কথাটো তেনেকুৱাই হ'ল। চেনেট চেপলিনক জনালে যে ছবিখন তেওঁ চেপলিনৰ দ্বাৰা অভিনয় কৰোৱাত আগ্ৰহী। অৰ্থাৎ ছবিখনৰ কাম কৰাৰ সুযোগ চেপলিনৰ হাতৰ পৰা হেৰাই নগ'ল। পৰৱৰ্তী কালত চেপলিনে জানিব পাৰিছিল প্ৰকৃততে নিউয়ৰ্কৰ পৰা এক জৰুৰী টেলিগ্ৰাম পাইহে মিষ্টাৰ চেনেট তেওঁৰ ওচৰলৈ দৌৰি আহিছিল আৰু নিজেই আগ্ৰহান্বিত হৈ ঘটনাটো মিটমাট কৰি অচলাবস্থাৰ পৰিসমাপ্তি ঘটালে। প্ৰকৃততে চেপলিন অভিনীত ছবিৰ প্ৰিণ্ট বিচাৰি নিউয়ৰ্কৰ বেছি সংখ্যক লোকে চেনেটক অনুৰোধ কৰিছিল। তেওঁ চহৰৰ বাহিৰত যে চেপলিনৰ বিপুল সংখ্যক দৰ্শক থাকিব পাৰে সেই কথা ইয়াৰ আগলৈকে চেনেটৰ ধাৰণা নাছিল। যি কি নহওক, মিষ্টাৰ চেনেটৰ প্ৰচেষ্টাত আশাহত হৈ পৰা চেপলিন আকৌ চলচ্চিত্ৰ জগতলৈ উভতি আহিল। ইয়াৰ পিছত চেপলিন ক্ৰিষ্টন কোম্পানীৰ ছবিৰ কামত সম্পূৰ্ণৰূপে মজি গৈছিল। ইয়াত তেওঁ অভিনীত ছবিবিলাকৰ শেষৰ ফালৰ কেইখনমান ছবি বাদ দিলে বাকী সকলোখিনি ছবিয়ে তেওঁৰ ৰচনা আৰু পৰিচালনাত সম্পন্ন হৈছিল। তেওঁ পৰিচালিত কৰা ছবিবিলাকৰ মাজত এ বিজি ডগ, লাফিং গেছ, জেণ্টলমেন অৱ নেভাৰ, হিজ নিউ প্ৰফেশ্যন প্ৰভৃতিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। উপৰিউক্ত ছবিসকলৰ অকল পৰিচালনাই নহয়, ৰচনাও চেপলিনৰ নিজৰ আছিল। গতিকে চেপলিন কেনেকৈ আগবাঢ়ি গৈছিল অভিনয় জগতত আমি জানিব পাৰি আছোঁ। আৰু ইয়াৰ দ্বিতীয় পৰিচ্ছেদটো মেকিং এ লিভিং চাৰ্লিৰ দ্বিতীয় পৰিচ্ছেদ, এই পৰিচ্ছেদটো মই আপোনালোকক নেক্সট ভিডিঅ'ত পঢ়ি শুনাম। আৰু এই ভিডিঅ'টো বা এই অধ্যায়টো এই পাৰ্টটো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শুনি থাকক চাৰ্লি চেপলিন কথা আৰু